जी भिडिओ तो एनका एटा भिडिओ आपनालोके चाइ बहुत मोटिवेशन पाब दादा नार्भर प्रब्लेम नार्भर प्रब्लेम लये दादाय जीवन संग्राम करि आछे एनेके कष्ट करि खाइ आछे दादा निजे भात बनाय खाइ आहि गुटे दिनटु एटा धुनिया एटा व्यवसाय करि चलि आछे आपनालोक की व्यवसाय केनेके जीवनटु चलाइ आछे आपनालोके जानिब भिडिओटु हेखलके चाওক केनेके खुज काइ आछे इमान कष्ट करि जे जीवन संग्राम करि एखन घर चलाइ आछे पाले केनेके हल नायकल गছত दिছিলোঁ মই তাপা নাইকল এজোপা ধৰিলো ওপৰৰ পৰা বগা বগা নাইকল থকা গ'ল নহয় ওপৰতে প্ৰেছাৰ হৈ গ'ল গছৰ ওপৰতে হাই প্ৰেছাৰ আছে প্ৰেছাৰ হৈ গ'লে মই এতিয়া নামিব নোৱাৰো মানুহ এতিয়া চিঞৰি মানুহ শুনা নাই নমস্কাৰ এটা নতুন ভিডিঅ' লৈ আনিছোঁ এটা ইউনিক ভিডিঅ' হয় ভিডিঅ'টো আপোনালোকে শেষত চাব এজন মানুহৰ কথা পাতিম এফালে আছে মোৰ লগত পিছফালে দাদা নামটো জনাব মোৰ নাম টংগেশ্বৰ নাথ হয় দাদা শাৰীৰিকভাৱে অলপ অসুস্থ হয় দাদা কি বেমাৰ আছে আপোনাৰ নাৰ্ভৰ বেমাৰ হয় দাদাই লাহে লাহে খোজকাঢ়ে জোৰছে খোজকাঢ়িব নোৱাৰে বেমাৰটো কেতিয়াবা হ'ল আপোনাৰ দুবছৰ ন আৰু বৰ্তমান এতিয়া কি কৰি খাই আছে আপুনি নাৰিকলৰ দৰৱ দিয়ে দাদাই ধুনীয়াকৈ দৰৱখিনিৰ বিষয়ে ক'ব দেখুৱাই দিবচোন কিমান বছৰ পৰা এই নাৰিকলৰ এই দৰৱ দিয়াটো কাৰোবাৰ কৰি আছে নাৰিকলৰ দৰৱ দিয়া দুবছৰ আগতে কি কৰিছিলে নাৰিকলে দৰৱ দিছিলোঁ তাই যে শাৰীৰিক অসুস্থ হৈও যে ইমান কষ্ট কৰি খাই আছে আপোনালোকে সেইটো ভাবক ভাবি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব দাদাক সহায় কৰিব পাৰে আপোনালোকে সহায় কেনেকৈ কৰিব পাৰে দাদা আপোনালোকৰ ঘৰত নাৰিকল পুলি আছে ফুলৰ পুলি আছে নাৰিকল পুলি কমলা পুলি এইবিলাক আপোনালোকে দৰৱ দি অলপ পুলিটো যতন লৈ ডাঙৰ কৰিম বুলি ভাবিলে দাদাক আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট মানে দাদা ভাগৰ ফোন নাই আপোনালোকে মোক SMS এটা বা কমেণ্ট এটা কৰিব ভিডিঅ'ত মই দাদাক কণ্টেক্ট কৰাই দিম দাদা এইটো প্ৰডাক্টটোৰ বিষয়ে ক'ব কি হয় দাদা কোকোনাট 30 স্পেচিয়েল দিলে আপোনাৰ নাৰিকলটো এনেকৈ ধৰণে লাগে পাতবোৰ ৰঙা নপৰে কোকোনাট স্পেচিয়েল বুলি কয় ইয়াত গোটেইখিনি আছে আপোনালোকে পঢ়িব পাৰে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি পঢ়ি লওক ইয়াৰ বিষয়ে লিখা আছে আৰু এই দৰৱটো ক'ৰ পৰা আহে আপুনি জনাব যোৰহাট কৃষি বিশ্ববিদ্যালয় যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু এই দৰৱটো দিয়াৰ লগে লগে আপোনালোকে কেনেকৈ দিব লাগে ভিডিঅ'টো আপোনালোকক দেখুৱাম লাষ্টলৈকে চাই থাকিব দৰৱটো দিয়াৰ লগে লগে মানে আপোনাৰ নাৰিকলটো বৃদ্ধি হয় আৰু চাপতে লাগে আৰু কমলা গছ ধৰক ফুলত ৰঙৰ কালাৰ হয় আৰু এইফালে আছে কিহত দিব পাৰে ফুলৰ কালাৰটো দেখুৱাই দিছোঁ ফুলৰ কালাৰটো ভাল হয় এইটো ডালিয়া ফুল বগা আছিলে ফুল পৰা বগা মেডিচিন দিয়াৰ লগে লগে তাৰমানে আপোনাৰ এইটো কালাৰটো আহিলে এইটো আকৌ নাই দিয়া মেডিচিন কালাৰটো নাই নহয় এইটো কালাৰটো বেলেগ এইটো কালাৰটো বেলেগ আৰু নাৰিকল এজোপা আপোনাৰ কিমান চাপত লাগিছে এইটো একেবাৰে চাপতে লাগে নাৰিকল এইটো চাপ চাপত লগা একেবাৰে চাপতে লগা দাদাই এই দৰৱটো দিয়ে ধুনীয়াকৈ দৰৱটোৱে কাম কেনেকৈ ধৰণে কয় অলপ জনাব নেকি দৰৱটো দিয়াৰ লগে লগে গম পাব ন 3 মাহৰ ভিতৰত আপুনি গম পালে ৰিজাল্ট ওলাই যায় ন ৰিজাল্ট নিজে অনুভৱ কৰিব পায় এতিয়া আপুনি কিমানমান মানুহৰ ঘৰত দিলেগৈ দৰৱটো 200 ঘৰ ওপৰত আৰু দাদা কষ্ট হয়নে আপুনি এনেকৈ যে ঘূৰি ফুৰে বিৰাট কষ্ট তাৰমানে মই জানো আৰু ভগৱান জানে আৰু ক'বলৈ কি আছে সেইটোৱে দাদা অসুস্থ হৈ ইমানখিনি যে কষ্ট কৰি আছে দাদাৰ ঘৰত ফেমিলি কেনেকৈ আছে মোৰ ল'ৰা দুটা নাই ভাত বনাই খোৱা বোৱাটো নিজে ভাত চাত বনাই নিজে খায় ভাত চাত নিজে বনাই মেলি খাই আহে মানুহগৰাকী নাই আৰু ল'ৰা দুজন কামত থাকে ব্ৰহ্মপুত্ৰ হোটেলত কয় আৰু এজন তিনিচুকীয়া ফালে থাকে তিনিচুকীয়াত গাড়ী চলায় আৰু দাদাই ঘৰত কেইটা বজাত সোমায়গৈ 7-8টা বাজি যায় এইভাগে কষ্ট কৰি আছে দাদাই কেনেকৈ খোজকাঢ়ে অলপ দেখুৱাই দিব কিমান লাহে লাহে ইমানটোৱে যায় এনেকৈ খোজকাঢ়ে মানে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে এইটো প্ৰব্লেম দাদাই এনেকৈ লাহে লাহে খোজকাঢ়ি পিনি স্পীডত খোজকাঢ়িব নোৱাৰে আৰু বস্তুটো চুচুৱাই খোজকাঢ়িবলগীয়া হৈছে এয়া স্বাস্থ্য হয় দাদা ভাগৰ নাৰ্ভৰ বেমাৰটো কেনেকৈ হ'বলৈ পালে কেনেকৈ হ'ল নাৰিকল গছত দিছিলোঁ মই তাৰপৰা নাৰিকল এজোপা ধৰিলোঁ ওপৰৰ পৰা বগা বগা নাৰিকল থকা গ'ল নহয় ওপৰতে প্ৰেছাৰ হৈ গ'ল গছৰ ওপৰত হাই প্ৰেছাৰ আছে প্ৰেছাৰ হৈ গ'লে মই এতিয়া নামিব নোৱাৰো মানুহ এতিয়া চিঞৰি মানুহ শুনা নাই তাৰপৰা মই আঙুলিয়ে ক'লোঁ এনেকৈ ঘূৰাই ৰছীডাল খুলিলোঁ ৰছীডাল পাতত দি চুঁচৰি নামি আহিছে মেডিকেলত দেখুৱাৰ পিছত অলপ ভাল পালেগৈ নাৰ্ভৰ প্ৰব্লেম বুলি ক'লে বোলে মানুহে এক্সাৰচাইজ কৰি থাকিব লাগে ব্যায়াম কৰি থাকিব লাগে নহ'লে এই নাৰ্ভৰ প্ৰব্লেমে মানুহক বহুত কষ্টও দিয়ে এনেকৈ খোজকাঢ়িব লাগিব দাদা ঘৰ এড্ৰেছটো জনাব আপোনাৰ মোৰ ননাথ গাঁও কোনোবাই আপোনাক লগ কৰিবলৈ বিচাৰে ধৰক আপোনাৰ ওচৰলৈ আহিব বিচাৰে কিবা সহায় কৰিব বা এই নাৰিকলৰ দৰৱে নিবলৈ আহে আপুনি আকৌ নাৰিকলৰ পুলিও দিয়ে হেনো ফুলো দিয়ে গোটেইখিনি দিয়ে সেইখিনি আপোনাক বিচাৰি আহি নাথ গাঁৱত আপোনাক
বিচাৰিবলৈ আহিবলৈ কি জেগা এড্ৰেছটো কৈ দিবচোন ননাথ গাঁও আহিলে হ'ব দাদাক ননাথ গাঁৱত কি বুলি ক'লে চিনি পায় নাৰিকল ডাক্তৰ দাদাৰ নাম হ'ল নাৰিকল ডাক্তৰ বুলি ক'লে আপোনালোকক চিনি পায় আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে আৰু এইটো হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ননাথ গাঁও হয় নকাটনি বুলি কয় আপোনালোকে নাৰিকল ডাক্তৰ বুলি ক'লে চিনি পাবই ননাথ গাঁও বকতা অঞ্চলৰ ননাথ গাঁও হয় নেমুগুৰিত থকা ডোখৰ নহয় আমাৰ এইফালে পাৰিজাতৰ ফালে আহোঁতে পায় আপোনালোকে আহিব ধুনীয়াকৈ সহায় কৰক দাদাই ইমান কষ্ট কৰি আছে আৰু আমাৰ ঘৰলৈ আহিছিলে আমাৰ ঘৰত কেনেকৈ পুলি দৰৱ দিলে কেনেকুৱা ধৰণৰ কাম কৰিলে আপোনালোকক দেখুৱাম কেনেকৈ দাদাই ধুনীয়াকৈ পানী ঘুলি মেলি দিছে ধুনীয়াকৈ দাদাই এতিয়া কোনফালে ওলাব এতিয়া যাবলৈ নোৱাৰিব হেনো এতিয়া ঘৰলৈ ওলাইছে আপোনালোকে সহায় কৰক দাদা ইমানখিনি অসুস্থ হৈও দাদাই যে ইমানখিনি কষ্ট কৰি আছে আৰু দাদা এটা খুবেই তামোল বহুত খায় তামোল ডেইলি কিমানমান খায় সেইটো কথাও শুনি 20খন দাদা উঠ দেখি আপোনালোকে গম পায় 20খনমান তামোলেই লাগে তিনিটা তামোল লাগি যায় 20 টকা তামোল আৰু বেগটোতে গোটেইখিনি বস্তু লৈ ফুৰিছে দৰৱ পাতিখিনি এনেই দেখুৱাই দিব পলিথিনতে দাদা এইটো বেগটো গিফ্ট এটা দিছে বেগটো কোনে গিফ্ট দিলে দাদা নৱমোহন ডাঙৰীয়াই দিছে আমাৰ দাদাই হয় দাদাই গিফ্ট দিলে দাদাই এনে কোলা ফটা বেগ এটা আগতে লৈ ফুৰিছিলে দাদাই এনে কষ্ট কিমান দূৰ গাঁৱলৈকে গৈছে এইখিনি দৰৱ হয় দৰৱখিনি দেখুৱাইছে ধুনীয়াকৈ বেগতে চব লৈ ফুৰিছে তামোল লৈ ফুৰিছে আৰু এইফালে দৰৱ লৈ ফুৰিছে আৰু এইফালে নথি পত্ৰ কাগজকেইখন দেখিলেই নহয় আপোনালোকে ধুনীয়াকৈ এয়াই জীৱন বুলি কয় যে মানুহৰ এটা জীৱনৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় এয়া আপোনালোকে বুজিছে চাগে এইখিনি দৰৱ হয় এইখিনি হ'ল ফুলৰ দৰৱ এইখিনি হ'ল নাৰিকল ককোনাট স্পেচিয়েল বুলি কয় আপোনালোকে এইবিলাক আহে কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা আৰু এটা দাদাই গছজোপা চাবলৈ গৈছে এটা খোজকাঢ়ি পিনি দাদাই গছজোপা চাই মেলি চফা তফা কৰি পিনি দৰৱটো মিক্স কৰি দিব আপোনালোকে চাই থাকক মজাকৈ আৰু কেনেকৈ ধৰণে খোজকাঢ়ি যায় আপোনালোকে চাওকচোন আৰু এটা গছজোপা চাই আছে দাদাই কিমানত লাগি যায় এক টাইম দিলে হয় নেকি দৰৱটো এবাৰ দিলে হয় আৰু গছজোপা চাই মেলি চফা কৰি দিছে আৰু এটা দৰৱ 150 গ্ৰাম পানীত মিক্স কৰি পিনি দিবগৈ লাগিব এইটোৱে হ'ল ককোনাট স্পেচিয়েল আপোনালোকে দেখিছে পাউডাৰ দৰৱ হয় পানীত মিক্স কৰি দিব লাগে আৰু এটা মিক্স কৰি দিছোঁ মই ধুনীয়াকৈ মজাকৈ দেখোঁতে দেখিছেনে বগা চূণ নিচিনাই লাগিছে চূণৰ পানীৰ নিচিনাই কিন্তু এইটো হ'ল ককোনাট স্পেচিয়েল কি কাম কৰে ফুলৰ কালাৰিং তুলিব ফুলটো চেহেৰাটো ভাল কৰিব এটা ধুনীয়াকৈ ছাইডটো ৰাউণ্ডকৈ খান্দি দিছোঁ ইয়াতে পানী দিব লাগিব সেই যিটো প্ৰডাক্টটো গোলা হৈছে এই চাইডে এই ৰাউণ্ডটোত এনেকৈ প্ৰায় 1 ফুট 1.5 ফুট 2 ফুট 2.5 ফুট দূৰত দিব লাগে মানে এইফালে ক'ব নহয় কিমান দূৰত দিব লাগে 1/2 ফুটমান দূৰত দিলে হয় এনেই মিনিমাম ওচৰত 1.5 ফুট হ'ব 1.5 ফুট গছ থাকিলে 2.5 ফুট হ'ব 2.5 ফুট হৈ থাকিব এনেকৈ ৰাউণ্ড খান্দি দিছোঁ ইয়াত পানীটো দিয়াৰ পিছত মাটি অলপ দি দিম নহ'লে কুকুৰাই খুচৰিব এইটোকে দি থকা হৈছে কেনেকৈ দিছে আপোনালোকক দেখাম চাইডে ধুনীয়াকৈ দি দিছে তাৰ ওপৰত মাটি অলপ চপাই দিব লাগিব আৰু এই দৰৱটোৰ বিষয়ে আপোনালোকে ইউটিউবত চাব পাৰে বহুতখিনি ভিডিঅ' বনাই থৈ দিয়া আছে এতিয়া মোৰ পৰাটো দেখিছেই আপোনালোকে পানী দি হৈ গ'ল দৰৱটো এতিয়া মাটিটো চপাই দিব লাগিব ধুনীয়াকৈ এতিয়া মাটি চপাই খনা পানী দিয়াখিনি ঢাকিলোঁ ধুনীয়াকৈ ক্লিন কৰিলোঁ আৰু গছজোপা ধুনীয়াকৈ পাতকেইখন কাটি দিলে হাউলি থকা কেইখন আৰু এতিয়া ধুনীয়া হৈ গ'ল মজাকৈ দেখিছেনে আৰু এতিয়া সদায় 20 লিটাৰ পানী দিব লাগে এতিয়া গছজোপা সোনকালে ডাঙৰ হয় এতিয়া কাইলৈৰ পৰা ধুনীয়াকৈ পানী দিব লাগিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু দাদাক আপোনালোকে সহায় বা লগ কৰিম বুলি ভাবিলে আপোনালোকে আহিব পাৰে বকতা অঞ্চলৰ ননাথ গাঁও নকাটনি বুলি কয় আৰু দাদাক নাৰিকল ডাক্তৰ বুলি ক'লে চিনি পায় সৰু ল'ৰা এটাক ক'লেও চিনি পায় নাৰিকল ডাক্তৰ বুলি আপোনালোকক ধুনীয়াকৈ জনালোঁ দাদা ভাগৰ কষ্টখিনি আৰু দাদাক আমাৰ ঘৰত আহিলে আমি দাদাক সহায় কৰিলোঁ সেইটোৱে কথা দাদাৰ পৰা আপোনালোকে ইভাগে পইচা দি সহায় কৰিব নালাগে দৰৱটো লৈ সহায় কৰিব পাৰে সেইটোৱে দৰৱটো লৈ আপোনালোকে ধুনীয়াকৈ যিটো মানটো দিব লাগে সেইটো দিব আৰু সিমানেই আৰু সেনেকৈ কষ্ট কৰি খায়ে আছে এয়ে আছিল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম আৰু ভিডিঅ'টো আপোনালোকে চাই অলপ মটিভ যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি দি হ'ব নতুন ভিডিঅ' আপোনালোকে পাই থাকিব ফেচবুকত চাইছে ফেচবুক পেজটো আপোনালোকে ফ'ল' এটা কৰি দিব এয়ে আছিল ভিডিঅ'টো